শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলচিৰি চাহ বাগিচাৰ শিৱ মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা হৈছে চতুৰ্থ বাৰ্ষিক শ্ৰীমদ ভাগৱত পাঠ। বেলচিৰি চাহ বাগিচা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা শ্ৰীমদ ভাগৱত পাঠৰ লগত সংগতি ৰাখি ভক্তসকলে উলিয়াই শ্ৰী শ্ৰী ভাগৱত শোভাযাত্ৰা। শোভাযাত্ৰাৰ উদ্বোধন কৰে বেলচিৰি চাহ বাগিচাৰ মুখ্য পৰিচালক লক্ষ্মী মাঝীদেৱে। উক্ত শোভাযাত্ৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ উপসভাপতি সুৰেশ তাঁতীৰ লগতে বহুতো লোক আৰু ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰে। প্ৰথমতে জেচি নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যিটো আজি শোভাযাত্ৰা ওলোৱা হৈছে আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে কৰা আছে আৰু আমাৰ যিটো ভাগৱত পাঠৰ প্ৰগ্ৰাম আছে তাত আমি বাহিৰৰ পৰা যিজন দেৱ পূজাৰী আছে তেখেতক নিমন্ত্ৰণ কৰা হৈছে। তেখেতে আজি আহি পাব আৰু কালিৰ পৰা আমাৰ 3 দিনীয়া কাৰ্যসূচী থাকিব আৰু তাত ওচৰ পাজৰৰ যিমান বাগানৰ ওচৰ পাজৰ যিমান মানে বুদ্ধিজীৱীসকল আছে বা আমাৰ ধৰ্মক লৈ পেলাই ইণ্টাৰেষ্টেড সকলক আমন্ত্ৰিত কৰা আছে আৰু যোৱা বছৰ আমাৰ খুব ডাঙৰ প্ৰকাৰে মানে এইটো প্ৰগ্ৰামটো হৈছিল আৰু আশা কৰোঁ ভৱিষ্যতত ইয়াতকৈ আৰু লাহে লাহে মানে আমাৰ যি ভক্তসকল মানে পপুলেশ্যন বাঢ়ি থাকিব আৰু এইটো আমাৰ মুখ্য উদ্দেশ্য এইটোৱে হ'ল যে কি আজিকালি মানে আপোনাৰ গীতা ভাগৱত এইবিলাকৰ ল'ৰা ছোৱালীৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাথাকিল, যিহেতু আমি সেইটো আকৌ যাতে চবে গীতা ভাগৱত ৰামায়ণ মহাভাৰত কি আছে এইটো যাতে বুজি পাওক সেইবিলাক চিন্তা চৰ্চা কৰি পেলাই এইটো আমি চবে মিলি পেলাই এই প্ৰগ্ৰামটো আকৌ আগবঢ়াই লৈ গৈ আছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।